উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সমগ্ৰ ঢেকীয়াজুলি অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা নাগমা চুলতানাক সম্বৰ্ধনা জনালে ঢেকীয়াজুলি গ্ৰেভিটি কনিষ্ঠ মহাবিদ্যালয়ৰ তৰফৰ পৰা। উল্লেখ্য যে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত কলা শাখাত ৯৪.৪% নম্বৰ প্ৰাপ্ত কৰি সমগ্ৰ ঢেকীয়াজুলি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে নাগমা চুলতানাই। সেয়েহে নাগমা চুলতানাৰ বাসগৃহত উপস্থিত হৈ আজি সম্বৰ্ধনা জনালে ঢেকীয়াজুলি গ্ৰেভিটি কনিষ্ঠ মহাবিদ্যালয়ৰ তৰফৰ পৰা। আমি নাগমা চুলতানাৰ ৰিজাল্ট পাই বহুত সুখী। আমি আমাৰ কলেজৰ ফালৰ পৰা আজি নাগমাৰ লগতে তেওঁৰ পৰিয়ালৰ বৰ্গক আমি সম্বৰ্ধনা জনাবলৈ আমি কলেজৰ পৰা আহি ঘৰত উপস্থিত হৈছোঁ। নাগমাৰ ৰিজাল্ট 94.4% পাবলৈ সক্ষম হৈছে। বাকী মেট্ৰিকত আছিল নাগমাৰ 88%। তো আমি আশা কৰিছোঁ নাগমাৰ ভৱিষ্যত জীৱন আৰু ভাল হওক, আৰু কষ্ট কৰি যাওক, আগুৱাই যাওক। তেওঁৰ লগতে পিতৃ মাতৃ বহুত কষ্ট কৰি দুবছৰ আমাৰ লগতে একেলগে কষ্ট কৰিছে, যাৰ ফলত আজি এই ৰিজাল্টটো হৈছে। আগন্তুক আৰু ভাল হ'ব বুলি আশা কৰিলোঁ। নাগমা কষ্ট কৰি যাব, নাগমাৰ সপোন যাতে পূৰ্ণ হয় তাৰে মই অভিনন্দন জ্ঞাপন কৰিলোঁ, লগতে শুভেচ্ছা জনালোঁ। এইখিনি বহুত ভাল লাগিছে। তাইৰ যিখিনি কষ্ট কৰিছে, কষ্টৰ ফল তাই ভালকৈ পাইছে, তাৰ কাৰণে আমি বহুত সুখী। আৰু আমি যিখন এই হায়াৰ ছেকেণ্ডেৰী যিখন কলেজত পঢ়িব দিছোঁ গ্ৰেভিটি, তেখেতসকলৰ এই গ্ৰেভিটি কলেজৰ শিক্ষকসকলেও বহুত কষ্ট কৰিছে। তেওঁৰ হৈ পেলাই বহুত সাহস দিছে, হেৰি কৰিছে। সেই হিচাপে আমি বহুত সুখী, আনন্দিত। এইখিনি আৰু